my logo to Nikki, please. Hey, Wali. Main. Thank you. Welcome. Bola, bola. আমি বৰষুণ লৈ আহিছো এই ব্যাগটো অকমান ভিতরে পড়ি জানানে এইটা ঘৰৰ মানুহ গেলি গ'ল দুটা ইমানে আৰু কিনো আনিম ধুনীয়া ধুনীয়া মজা বতৰ ক'বই নালাগে কালিও একে আজিও একে ঋষি স্কুল হয় নেকি কালিও ঠাণ্ডা আজিও ঠাণ্ডা বেলকনিটো চাওঁ এইটো নয়নতৰা নেকি এটা হাইব্ৰিড হে মজা এতিয়া ৰাতি অলপমান আমি দাদাহঁতৰ ফ্লেটৰ বাহিৰলৈ আহিছোঁ অলপমান চাবলৈ আৰু এইফালে বৌ আৰু দাদাৰ নাম আৰু এইফালে সিহঁতি ৰখি আছে যাওঁ অকণমান বাহিৰত চাই আহোঁগৈ এতিয়া বাজিছে 8:30 ক'ত যাম কাকা ক্লাব হাউচ এইটো নেকি অঁ এইটো হৈছে ক্লাব হাউচ ব'লা কিবা পাৰ্টি হৈ আছে চাগে ন এইখিনি গ্ৰচাৰী হেৰি ন গেলামালৰ দোকান সবজি দোকান এইফালে চব্জি বাহিৰত ঠাণ্ডা আমাৰ অসমত কিমান 35-36 ইয়াত বৰ্তমান 24-23 বহুত ঠাণ্ডা আৰু আনবিকা পিন্ধি আছে ৰিচুৰ এয়া জেকেট বাপৰে বতাহটো ইমান বতাহ ঠাণ্ডা দিনততো ওলাবই নোৱাৰি চাগে ন আনবিকাই টুপিটো নুখুলিবা দেই এইটো কি হয় কাকা এইটো পানী এইটো পানী নহয় নেকি মই দেখিও এইটো কি হয় টেনিছ কোট নহয় মোৰ চশমা নাই পিন্ধা কিয় পানী পানী লাগিছে তোৰ পৰা টেনিছ কোট ন বাপৰে বতাহ এয়া কি ভলিবল ফুটবল টেনিছ ফাউন্টেন লাগি যাবি নেকি নাযাওঁগে তাই পাৰ্কত লৈ যাওঁ ন পাৰ্কত যাবা আনবিকা বোলা পাৰ্কত যাওঁ বোলা বোলা বতাহ নলগাবা লাহেকে যাবা কিন্তু দেই পৰি যাবা নহ'লে তলত চাই যাবা আনবিকা তাত পানী আছে ৰবা ডাঙৰকে দি দিলে আমি অহা সময়তে দিছে বৰষুণ ইমান ডাঙৰ তাই দিনত আহি পাৰ্কত ভাল পাব এতিয়া ইমান দেখি নাপাব পাৰে ন বা তোমাৰ একদম মানে পচন্দৰ ন আনবি ক'ত বহিছা কাপোৰ বিচাৰি আছো আনবিকা কাপোৰ অনাৰ ন ৰিচুৰ কাপোৰ কেইটামান গাড়ীত আছিলে ফুল স্লিভ বিচাৰি আছো কাপোৰ বিচাৰিবলৈ আহিছা ৱেডাৰৰ বহুত ডিফাৰেঞ্চ ন এটা পাইছো ফুল স্লিভ মোৰ এটা আছে চাওঁ কি বিচাৰি পালা এটা পাইছো আনবিলে হৈ যাব অলপমান ডাঙৰ হ'ব এনেকে ওলাই আহিলে হ'ব কি হ'ল কি কৈছা চাওঁ কি কৈছা
পৰি যাবা দদৰ লগত আহিবা হা আমি আহিছিলোঁ পাৰ্কলৈ এতিয়া দিনতে অকণমান আম্বিকাক লৈ আৰু এতিয়া মা দেউতাহঁত আহি আছে আমি যোৱাকালি গধূলি আহি পাইছিলোঁহি দাদাহঁতৰ ঘৰত আৰু ৰাতি আপোনালোকক দেখাইছিলোঁ মই ফ্লেটটো বহুত ধুনীয়া লাগে দেখিবলৈ আৰু এতিয়া আজি আচলতে মাহঁত আহি আছে আৰু মাহঁতক আমি ল'বলৈ যাওঁ গেটত আছে চাগে পালেহি আৰু আম্বিকাক অকণমান পাৰ্কত লৈ আহিছিলোঁ আমি আৰু এতিয়া আমি গৈ আছোঁ কাইলৈ আমি আচলতে ফুৰিবলৈ যাম এফালে আপোনালোকে চাব ভিডিঅ'টোৰ জৰিয়তে ভাল পাব আৰু এই আমি গৈ আছোঁ এতিয়া মাহঁতক ল'বলৈ ক'ত ইয়াত অলপ পিছত যাম দদৰ নানাক লৈ আহোঁ অলপ পিছত যাম আহি যাম এইয়া মাহঁত পাই গ'লহি বাহ তুমি কেতিয়া আহিলা বাই বাই মাহঁত পাই গ'লহি হেল্ল' এভৰিৱান গুড মৰ্ণিং যোৱাকালি আহি পালেহি মাহঁত আৰু আজি আমি গোটেইখিনি যাবলৈ ওলাইছোঁ পণ্ডিচেৰী আচলতে ভাইটিহঁতো যোৱা কথা আছিলে কিন্তু ভাইটিয়ে লাষ্ট মমেণ্টত ছুটি নাপালে সেইকাৰণে দাদাহঁতৰ ফেমিলি আৰু মা দেউতা আৰু আমি আটাইখিনিয়ে ওলালোঁ এতিয়া আৰু যিহেতু মানুহ সৰহ সেইটো কাৰণে আমি ট্ৰেভেলাৰ এখন বুক কৰিছিলোঁ আৰু ইয়াতে গোটেইবিলাকে কথা পাতি আমি পণ্ডিচেৰীৰ কাৰণে গৈ আছোঁ এতিয়া পণ্ডিচেৰীলৈ গৈ থকাৰ সময়তে আমি ৰাস্তাতে ৰখিলোঁ এখন ৰেষ্টুৰেণ্ট কাম ধাবা যিহেতু ভোক লাগি গৈছিলে প্ৰায় 2টামানে বাজিলে আমি লাঞ্চৰ কাৰণে ৰখিলোঁ আৰু এয়া দেখিছেনে এখন ৰেষ্টুৰেণ্ট আমি ভিতৰলৈ সোমাই গৈ আছোঁ আমি ভাবিলোঁ আজি ছাউথ ইণ্ডিয়ান অলপমান বস্তু ট্ৰাই কৰা যাওক ইয়াতে তেওঁলোকে ছাৰ্ভ কৰিছিলে কলপাতত আৰু খুব ধুনীয়া আছিলে খানাটো আৰু এয়া হৈছে আমাৰ যিটো দুপৰীয়াৰ খানা আৰু এতিয়া আমি খাই বৈ লাহেকৈ আমি ওলাই যাম পণ্ডিচেৰীলৈ বুলি কি দিছে বা আলুৰ হেৰি বেছি থাকিব লাগে আলুৱে আছে তুমিতো তিয়হ খাই ভাল পোৱা অঁ আপোনাৰ এইটো আমাৰ একো নাখাওঁ এতিয়া আমি পণ্ডিচেৰী আহি পাই গ'লোহি আৰু এইখন হৈছে আমাৰ হোটেল যেহেতু আগতীয়াকৈ বুক কৰি থোৱা হৈছিলে ইয়াতে আমি 2 ৰাতিৰ কাৰণে 3টা ৰুম বুক কৰিছিলোঁ আৰু এয়া দাদাহঁতে গৈ পেলাই যিবিলাক ফৰ্মেলিটিছ আছে কথাবিলাক পাতি আছে আৰু আমি আহি গ'লোঁ এতিয়া ৰুমলৈ বুলি তুমি ইমান ভৰি লেতেৰা ভৰি আছিলা আকৌ ইয়াত উঠি দিলা এইটো হৈছে আজি আমাৰ পণ্ডিচেৰী ৰুম এখন হোটেলত আমি 2 ৰাতিৰ কাৰণে লৈছিলোঁ আৰু এইফালে কিয় ল'ব লাগে তাত থৈ দিয়া এইফালে চাওঁ কি আছে এইফালে বাথৰুম
বাথৰুম আৰু এইফালে কি আছে একো নাই এইফালে খিৰিকী আৰু এইটো হৈছে আমাৰ আজি ৰুম মানে আজি এৰাতি আৰু অহাকালিলৈ এতিলো মাহঁতৰ ৰুমত ধুনীয়া ৰুম দেখোন অ কাকা ইয়াতে আছ চাহ বনাইছ কিয় মাহঁতৰ ৰুমটো বেছি ধুনীয়া আমাতকৈ এইটো নে এইটো আমাৰ এক্সট্ৰা হয় আমাৰতো ডাইৰেক্ট আছে ডাইৰেক্ট আছে ভাল লাগিছে শুবা জানো আমাৰ লগতে ব'লা ঠিক আছে ৰ'দো নেনাই গোটাকে যোৱা ঠিক আছে তোমাৰ কেনেকুৱা লাগিছে আমি ক'ত আহিলো নো এতিয়া আমি গোটেইকেইটাই ফ্ৰেছ আপ হৈ গ'লোঁ আৰু এতিয়া চাহ খাই খাই আমাৰ অলপমান ডিছকাশ্যন চলি আছিলে যে আমি এতিয়া ক'ত ওলাই যাম লাল চাহ দাৰ্জিলিং টি থেংক ইউ আৰু ইয়াৰ লগত খাবলৈ দে অলপ খাম ভাল লাগিছে তোমাৰ এইটো পিছত নামিব নোৱাৰি দেই গুণগুণ এইটো খালি একদম পুৰা অকণমান দূৰ যাব পাৰে তলত অকণমান যাব পাৰা কিন্তু একেবাৰে তলত যাব নোৱাৰিবা আন্টি ৰবা নহয় পৰি যাবা যাব পাৰি অলপ যাওঁ ন আমি চাওঁ কি পালা কাইলৈ দিনত বিচাৰিবা ভালকে কাইলৈ ঢেৰ পাবা এতিয়া থৈ দে এতিয়া যাওঁ ব'লা দুজন এনে ৰখি আছে আমি ডিছকাশ্যন কৰি আছিলোঁ যে আমি অহাকালিলৈ ক'ত যাম কাৰণ আজি ৰাতি আৰু অহাকালিলৈ আমি দুদিনৰ কাৰণে পণ্ডিচেৰী আহিছিলোঁ আৰু অহাকালিলৈ আমি যাম অলপমান ওচৰৰ কিছুমান জেগা চাবলৈ আৰু এতিয়া আমি আহি গ'লোঁ ৰাতিৰ খানা মানে ইয়াতে ওচৰতে আছিলে চি ফুডৰ এখন ৰেষ্টুৰেণ্ট আমি ইয়ালৈ এতিয়া আহি গ'লোঁ অকণমান চি ফুড ট্ৰাই কৰিবলৈ যিহেতু সাগৰীয়া এই ঠাইবিলাকত আহিলে ইয়াৰ যিবিলাক লোকেল যিবিলাক ডিছ থাকে এইবিলাক ট্ৰাই কৰিলে ভাল লাগে খাবলৈ আৰু অলপমান আনকমন হয় আমাৰ তাতেতো এইবিলাক বস্তুটো পোৱা যিহেতু নাযায় সেইকাৰণে যেতিয়া সময় সুবিধা হয় কিছুমান ডিফাৰেণ্ট বস্তু ট্ৰাই কৰি চাব লাগে এতিয়া হৈছে পিছৰ দিনা খুব ধুনীয়া এটা ব্ৰেকফাষ্টৰ সৈতে আমি সকলোবোৰ ৰেষ্টুৰেণ্টখনৰ যিটো ব্ৰেকফাষ্ট আছিলে সেয়া খাবলৈ কিন্তু খুব ধুনীয়া আছিলে যিহেতু বুফে ছিষ্টেমত আছিলে মন ভৰাই আৰু নিজৰ পচন্দ অনুসৰি বস্তুবিলাক আমি ট্ৰাই কৰিছিলোঁ এতিয়া ব্ৰেকফাষ্ট কৰি উঠি আমি আটাইখিনি আহি গ'লোঁ পেৰাডাইজ বিচ চাবলৈ যিহেতু পণ্ডিচেৰী আহিলে পেৰাডাইজ বিচ নেচালে নহ'ব কাৰণ পেৰাডাইজ বিচখন হৈছে পণ্ডিচেৰী সকলোতকৈ ধুনীয়া বিচ আৰু এই বিচখন যাবলৈ হ'লে আমি বোটত পাৰ হ'ব লাগিব This one. Oh.
তুমি বিচত বুটলিবা এতিয়া নহয় এইবোৰ লেতেৰা হয় পাইছে ইয়াত গৰম আছে অকণমান চবতকৈ ধুনীয়াটো পেৰাডাইজ বিচে হয় ন পণ্ডিচেৰী যোৱাকালি পেৰাডাইজ বিচত গোটেই দিনটো থকাৰ পাছত খুব এনজয় কৰিলোঁ আমি দিনটো ভাল লাগিলে আৰু ভাগৰৰ মাজতে গধূলি আমি 5টামান বজাত হোটেলৰ ৰুমলৈ উভতি গ'লোঁ আজি হৈছে পিছৰ দিনা আজি আমি বেংগলোৰলৈ বুলি যাম যিহেতু ঘৰলৈ বুলি যাম সেইকাৰণে আজি ভাবিলোঁ আমি ৰক বিচত অকণমান সময় কটাই লওঁ যিহেতু অহাৰ দিনাখন আমি ৰক বিচত আহিছিলোঁ তেতিয়া ৰাতি আছিলে আৰু এয়া হৈছে দিনৰ পৰিৱেশ আৰু ইয়াতে ভাল লাগিলে দিনত ইয়াৰ যিটো বতাহ খুব ভাল লাগিলে এনজয় কৰিলোঁ আমি আৰু ইয়াতে ওচৰতে থকা হোৱাইট টাউন অকণমান ঘূৰিলোঁ আৰু এই সময়খিনি খুব ভাল লাগিছিলে ভাইটিহঁতক বহুত মিছ কৰিছিলোঁ কাৰণ শিখা ভাইটি আৰু মৰম সিহঁতিও অহা কথা আছিলে ভাইটি যিহেতু ছুটি নাপালে সেইকাৰণে আমি এনেধৰণে আহিব লগা হ'ল আৰু ইয়াৰ ওচৰতে আছিলে এখন ক্ৰাফ্ট বজাৰ আৰু এই বজাৰখনতে আমি আহিলোঁ ইয়াত যিবিলাক বস্তু আছিলে তেওঁলোকে নিজেই হাতেদি বনোৱা বস্তু আছিলে এইখনতো আহিলোঁ খুব ভাল লাগিলে ইয়াৰ বস্তুবিলাকো খুব ভাল লাগিলে আৰু এইখন হৈছে ক্ৰাফ্ট বজাৰ এতিয়া হৈছে আবেলিৰ সময় এতিয়া প্ৰায় 6টামান বাজিছে আৰু আমি আটাইখিনিয়ে ভাবিলোঁ যে চাহ অকণমান খোৱা যাওঁ যিহেতু আমি সকলোৱে চাহ নহ'লে কফি কিবা এটা পালে ভাল লাগে আৰু জাৰ্ণিতটো বিশেষকৈ চাহ কাপ নহ'লে কিন্তু একেবাৰে ভাল নালাগে হেল্ল' এণ্ড গুড মৰ্ণিং এভৰিৱান আজি হৈছে পিছৰ দিনা যোৱাকালি আমি বেংগলোৰ মানে দাদাহঁতৰ ঘৰ আহি পালোহি আজি শিখা ভাইটি আৰু মৰম আহি পালেহি ইয়াতে এটা ৰিজন আছে কাৰণ আজি হৈছে দাদাৰ ল'ৰাটোৰ বাৰ্থডে মানে ৰিচুৰ আজি বাৰ্থডে আৰু ইয়াতে ৰাখীও আছিলে ৰাখী আৰু ৰিচু বাৰ্থডে একদম ধুনীয়াকৈ মিলি গ'ল সেইকাৰণে আমি গোটেইখিনি গোট খাইছোঁহি আৰু ইয়াতে দেখিছেনে পোৱালীকেইটাই কিমান ধুনীয়াকৈ মানে গোটেইখিনি একেলগে যিহেতু সিহঁতি লগ পাইছে সেইকাৰণে এনজয় কৰিলে আৰু ইয়াতে আমি আহি গ'লোঁ ৰাখীৰ এই পৰ্বটো আমি ধুনীয়াকৈ এনজয় কৰিলোঁ ইয়াতে মই আনবিক অকণমান দেখাই দিছিলোঁ মৰম আৰু ৰিচুক ধুনীয়াকৈ ৰাখী পিন্ধালে আৰু এয়া হৈছে ৰাখীৰ টাইমখিনি Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you.
এতিয়া আমি একেবাৰে দবাপিটা বৰষুণৰ মাজতে আমি আহি গ'লোঁ লাঞ্চৰ কাৰণে যিহেতু ৰিচুৰ বাৰ্থডে আছিলে বাৰ্থডে চেলিব্ৰেট কৰিবৰ কাৰণে আমি ঘৰতে অলপমান চেলিব্ৰেট কৰিছিলোঁ কেক চেক কটা হ'ল কিন্তু আমি লাঞ্চৰ কাৰণে বাহিৰত আহিলোঁ দাদাহেঁতি আমাক থৈ গ'ল আৰু আনিবলৈ গৈছে নিতুল শিখা ইহঁতক আনিবলৈ গৈছে আৰু ইয়াত দেখিছেনে বৰষুণৰ মাজতে গোটেইখিনি আহি পাই গ'লহি আপোনালোকে জানেনে এই গোটেই ভিডিঅ'টোৰ এই সময়খিনি আমাৰ একেবাৰে স্পেচিয়েল সময় হয় কাৰণ আমি গোটেইখিনি একেলগ আজিলৈকে হোৱা নাছিলোঁ কোনোবা এটা ফেমিলি মাহঁতৰ লগত থাকিলে কোনোবা এটা ফেমিলি নাথাকে কাৰণ সকলোবিলাক নিজৰ নিজৰ কামত নিজৰ নিজৰ লাইফত ব্যস্ত হয় কাৰোবাৰ ডেট এটা মিলিলে কোনোবা এটাৰ আহিব নোৱাৰে যেনেকৈ এই ট্ৰিপটোত আমাৰ ভাইটিহঁত যাব নোৱাৰিলে এই সময়খিনি আমি গোটেইখিনি একেলগে কথা পাতিছিলোঁ হাঁহিছিলোঁ পোৱালিবিলাকে নিজৰ মতে খেলিছিলে আৰু ইয়াতে কেমেৰাটো অন কৰি থোৱা হৈছিলে এটা ধুনীয়া এটা মোমেণ্ট আমি আমাৰ লাইফত থ'ব পৰাকৈ আৰু এই সময়খিনি ভাবিলোঁ মই এই ভিডিঅ'টোৰ জৰিয়তে এই এণ্ডটো কৰি দিওঁ যিহেতু আমাৰ খুব ভাল লাগিছিলে আৰু ভাবিছিলোঁ আমি গোটেইখিনি একেলগে বহি এখন ফটো কেপচাৰ কৰোঁ ফটোৰ লগতে ধুনীয়াকৈ এটা ভিডিঅ' আমাৰ কেপচাৰ কৰা হ'ল আপোনালোকে চাব এই ভিডিঅ'টোৰ লাষ্টত এখন ধুনীয়া এখন ফটো আমি ইয়াতে পালোঁ আৰু এয়া হৈছে ভিডিঅ'টো নিশ্চয় আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই